আমিনগাঁও নুমলী জলাহত কামৰূপ প্ৰশাসনৰ উচ্ছেদ নুমলী জলাহৰ ৩০৫ দাগত প্ৰশাসনে চলালে উচ্ছেদ অভিযান কামৰূপৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত সেই ভূমি বেদখল কৰা হৈছে ৪০ বছৰ ধৰি দখল কৰি তাত ঘৰ সাজিছিল লগতে গোপালন তাঁতশালৰ কামো তেওঁলোকে কৰি গৈছিল প্ৰশাসনে উচ্ছেদ চলোৱাত ক্ষোভ উজাৰিছে সেই লোকসকলে আৰু কামৰূপ প্ৰশাসনে আদালতৰ নিৰ্দেশ মতে উচ্ছেদ চলোৱাৰ দাবী কৰাৰ বিপৰীতে উচ্ছেদিত পৰিয়ালটোৱে ভূমিখিনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন আৰু প্ৰশাসনক হস্তক্ষেপ নকৰিবলৈ স্থগিতাদেশ দিয়া বুলি দাবী কৰিছে কিন্তু দণ্ডাধীশে বিনীতা দাসে ন্যায়ালয়ৰ তথ্য অগ্ৰাহ্য কৰি উচ্ছেদ চলোৱাৰ অভিযোগ আপনাক লেটার দিছিলো আপুনি লেটাৰ কেতিয়া দিছে 11 তাৰিখে দিছে 13 তাৰিখে আপোনাৰ লগত কথা কৈছো আমাৰ তা ৰিচিভ কৰি আছে আপোনালোকক কালি 7টা বজাত নোটিছ দিব আহিছে আপোনালোকক নহয় স্যাৰ আমাৰ খং নুঠে আমিনগাঁৱৰ আমি দেখুৱাইছো নুমলী জলাহত এই পৰিয়ালটোৱে প্ৰায় ৪০ বছৰৰ পৰা তেওঁলোকে বসবাস কৰি আছিল কিন্তু সেই ভূমি আছিল চৰকাৰী ভূমি আৰু সেইবাবেই তাত উচ্ছেদ অভিযান চলোৱা হৈছিল উচ্ছেদ চলোৱাৰ সময়তে সেই মহিলাগৰাকীয়ে বিভিন্ন দাবী কৰিছে সেই ভূমিখিনি তেওঁলোকৰ চৰকাৰী ভূমি নহয় বুলি তেওঁলোকে দাবী কৰিছে কিন্তু ৪০ বছৰৰ পৰা তেওঁলোকে তাত বাসগৃহ সাজিছিল গোপালন কৰিছে তাঁতশালৰ কাম তেওঁলোকে চলাই গৈছিল কিন্তু হাজোৰ সেই পৰিয়ালটোৰ ক্ষোভ যেতিয়া প্ৰশাসনৰ লোকসকল তাত আহি উপস্থিত হ'ল তেওঁলোকে আদালতৰ নিৰ্দেশ মৰ্মে এই কাম কৰিছে এই উচ্ছেদ অভিযান চলাইছে কিন্তু সেই পৰিয়ালটোৱে কোনো পধ্যে তেওঁলোকে মানি নলয় সেই ভূমিখিনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন আৰু প্ৰশাসনক হস্তক্ষেপ নকৰিবলৈ স্থগিতাদেশ দিয়া বুলি তেওঁলোকে দাবী কৰিছে আপোনালোক ক'ত মাতি দিয়া বুলি কৈছে আমাক নিজানি পথাৰত আমাক দেখাব লাগিব না নালাগে হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব এখেতৰ নামত নামজাৰি কৰি দিব লাগিব বস্তু নিব দিম আমি লাগিব তেওঁলোকে মিছা কথা কৈছে আমাক মাতি দিয়া নাই প্ৰেজেন্ট কি আপোনাৰ তথ্য আছে আপুনি যে মাতি দিলে কি আছে তথ্য আমাৰ তথ্যখিনি চাৰ্কুলাৰ বিচাৰি নাচাই আমাৰ কোনো তথ্যই নাচাই অফিসটো ওচৰতে আপোনালোকে যাব পাৰে কোৰ্টত যে গৈছে কৈছিলো চাৰ্কুলাৰ বিচাৰি তাত মই 13 তাৰিখে গৈছিলো ৰবচোন ক'বাত বাইকে আছে দেখা নাই নেকি তুমি 13 তাৰিখে গৈছিলো 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম কথাখিনি ভাবোঁ আমি আপুনি আজিয়ে ভাড়া ঘৰ লওক মোৰ 40 বছৰৰ সম্পত্তি মই ভাড়া ঘৰত থাকিব পাৰোঁ নিব সময় দিব লাগিব নে নালাগে আপোনালোকে কওক মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে হাইকোৰ্টৰ ৰায়ো অমান্য কৰি আছে কিমান বছৰ ধৰি আছিল আপুনি ইয়াত হাইকোৰ্টৰ অৰ্ডাৰ মতে ফুল অৰ্ডাৰত আহিছে আমাক মাটি দিব লাগিব এটা কেছটো পেন্ডিং মানে লেখাই আছে এইটো সোমবাৰে আৰু কেছ উঠিব সেইকাৰণে আজি তাতে গুচি আহিছে কিমান বছৰ ধৰি ইয়াত আছে আপুনি 40 বছৰ 40 বছৰ 40 বছৰ মোৰ পিছফালে নাতে ছাৰ এতিয়া ডিচি হয়